বিজন বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 6ৰ ইংলিছ গ্ৰামাৰৰ ইম্পৰ্টেণ্ট এটা ভিডিঅ' লৈ আহিছো। সাধাৰণতে ক্লাছ 6ৰ পৰীক্ষাবোৰত ইংলিছ গ্ৰামাৰৰ কেনে ধৰণৰ প্ৰশ্নবোৰ আহে তাৰ এটা সঠিক ধাৰণা হয়তো বহুতৰে নাথাকিবও পাৰে। গতিকে সেই কাৰণে যাতে গম পায় যে কেনে ধৰণৰ প্ৰশ্নবোৰ আচলতে ক্লাছ 6ৰ ইংলিছ গ্ৰামাৰৰ আহে তাৰ কাৰণে এটা মডেল ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টো যদি চাই আপোনালোকে ক্লাছ 6ৰ যি ইংলিছ গ্ৰামাৰ থাকে তাৰ প্ৰশ্ন উত্তৰবোৰ কৰিবলৈ আপোনালোকে পাৰিব। সো প্ৰথমতে এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহে যে আইডেন্টিফাই দি টাইপছ অফ দ্য ফলোইং সেন্টেন্সেস। তাৰমানে ক'ব কি বিচাৰিছে যে তলৰ যিবোৰ বাক্য আছে সেই বাক্যবোৰৰ সেন্টেন্সৰ প্ৰকাৰবোৰ আইডেন্টিফাই কৰিব কৈছে, চিনাক্তকৰণ কৰিব কৈছে আৰু সেইবোৰ লিখিব লাগিব। এটা মই বাক্য ইয়াত লিখিছো, চোৱা, উই আৰ প্লেইং ক্ৰিকেট। গতিকে এইটো কেনে ধৰণৰ বাক্য হয়? এই বাক্যটো হৈছে এছাৰেটিভ। সাধাৰণতে উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি বাক্যক 5 প্ৰকাৰে বিভক্ত কৰা হয়। তাৰে এটা প্ৰথম বাক্যটো হৈছে এছাৰেটিভ সেন্টেন্স অৰ্থাৎ বৰ্ণনাত্মক বাক্য। যি বাক্যৰ জৰিয়তে কোনো বস্তু বা ব্যক্তিৰ বিষয়ে বৰ্ণনা কৰা হয় তাকেই এছাৰেটিভ সেন্টেন্স বুলি কোৱা হয়। দ্বিতীয়তে সুধিব পাৰে যে হোৱাট ইজ ইয়ৰ নেম। এতিয়া হোৱাট ইজ ইয়ৰ নেম বুলি ক'লে এইটো কেনে ধৰণৰ সেন্টেন্স হয় সেই সেন্টেন্সটো তোমালোকে লিখি দিব লাগিব। এইটো ইন্টাৰগেটিভ সেন্টেন্স আৰু ইন্টাৰগেটিভ বুলি ক'লে নিশ্চয় তোমালোকে গম পাবই লাগে যে এটা প্ৰশ্নবোধক চিন থাকিব, তেতিয়া তোমালোকে গম পাবা যে এইটো এটা ইন্টাৰগেটিভ সেন্টেন্স হয়। তাৰপিছত আহিলে মে গড ব্লেছ ইউ, এইটো অপটেটিভ সেন্টেন্স, মানে ভগৱানে তোমাক মংগল কৰক বা ভগৱানে তোমাক আশীৰ্বাদ কৰক। তেনেধৰণৰ বাক্যবোৰক অপটেটিভ বুলি কয়, অৰ্থাৎ ইচ্ছা বা আকাংক্ষা বুজোৱা বাক্য বুজায় সাধাৰণতে এইবোৰ। তাৰপিছত আহিলে হোৱাট এ বিউটিফুল দ্য ফ্লাৱাৰ ইজ। গতিকে এইটো হৈছে এক্সক্লেমেটৰী সেন্টেন্স অৰ্থাৎ ভাৱবোধক বাক্য বুলি কয়, অৰ্থাৎ মনৰ এটা আচৰিত ভাৱ প্ৰকাশ কৰা হৈছে ইয়াত, সেইকাৰণে ইয়াত এক্সক্লেমেটৰী চিম্বলটো ইয়াত দিয়া হৈছে, তোমালোকে এবাৰ চাই ল'বা। গতিকে এই চিম্বলটো থাকিলে গম পাবা এইটো এক্সক্লেমেটৰী সেন্টেন্স হয়। তাৰপিছত এটা সেন্টেন্স লৈছো, প্লিজ অপেন দ্য উইন্ডো। গতিকে এইটো হৈছে ইম্পাৰেটিভ সেন্টেন্স অৰ্থাৎ আদেশ, অনুৰোধ, এই ধৰণৰ বাক্যবোৰক আমি ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁ। গতিকে প্লিজ শব্দ দেখাৰ লগে লগে আমি গম পালো এইটো ইম্পাৰেটিভ সেন্টেন্স হয়। তাৰপিছত আইডেন্টিফাই দি নাউন, প্ৰনাউন এণ্ড ভাৰ্ব অফ দ্য ফলোইং। গতিকে এটা সেন্টেন্স দি দিব আৰু সেই সেন্টেন্সটোৰ পৰা তোমালোকক ক'ব যে ইয়াত নাউন, প্ৰনাউন আৰু ভাৰ্ব বিচাৰিব কৈছে। গতিকে তোমালোকৰ ইয়াত সেউজীয়া কালাৰ কৰি থোৱাখিনি হৈছে প্ৰনাউন আৰু ৰঙা কালাৰ কৰি থোৱাখিনি হৈছে নাউন আৰু লগতে বেগনীয়া যিবোৰ কালাৰ কৰি থোৱা আছে সেইবোৰ হৈছে তোমালোকৰ ভাৰ্ব। ভাৰ্ব মানে হৈছে ক্ৰিয়াপদ। তোমালোকৰ প্ৰিপজিশ্যনৰ পৰা প্ৰশ্ন আহিব পাৰে। সো বেছিক যিবোৰ প্ৰিপজিশ্যন তাৰ প্ৰশ্ন কেইটামান দিব পাৰে, যেনেকে আই উইল কল ইউ ইন দ্য ইভিনিং। তাৰপিছত আহিলে দ্য বুক ইজ অন দ্য টেবল। তাৰপিছত দ্য বাছ লিভছ এট 9 o'clock। তাৰপিছত ৰীমা চিটছ বিটুইন মামনি এণ্ড জানমণি। তাৰপিছত আহিলে আই লিভ এট ভজু। তেনেধৰণৰ প্ৰশ্ন দিব পাৰে। হি লিভছ ইন দিল্লী, মানে সৰু ঠাই হ'লে আমি সাধাৰণতে এড ব্যৱহাৰ কৰোঁ আৰু ডাঙৰ চহৰ বা ঠাই হ'লে আমি তাত ইন ব্যৱহাৰ কৰিব লাগিব। সো এনেকুৱা কিছুমান নিয়ম থাকে আৰু তোমালোকৰ প্ৰশ্ন এনেকুৱা ধৰণৰ কিতাপতো আছে, ইয়াত প্ৰথমতে যিটো খালী ঠাই আছে ইয়াত তোমালোকৰ অনটো আহি যাবগে, তাৰপাছত ইয়াত তোমালোকৰ আণ্ডাৰ এটি হ'বগে, আফটাৰ চাম টাইম দ্য ৰেইন এবাটেড হি লুক এট দ্য স্কাই হ'ব ইয়াত, তাৰপিছত আহি গ'ল ইয়াত তোমাৰ ইন দ্য স্কাই। গতিকে এই ধৰণে প্ৰিপজিশ্যনখিনি ব্যৱহাৰ কৰিব দিব পাৰে। তাৰপিছত তোমালোকৰ কিছুমান হয়তো ছিংগুলাৰ নাউনৰ পৰা প্লুৰেল নাউন কৰিব দিব পাৰে। যেনেকে কিছুমান নিয়ম আছে, বয় হ'লে বয়জ, কিন্তু বেবী হ'লে বেবিজ, যেনেকে ডিছ হ'লে ডিছেছ, এপল হ'লে এপলছ, চাইল্ড হ'লে চিলড্ৰেন, অক্স হ'লে অক্সেন, হিৰো হ'লে হিৰোজ, ৱাইফ হ'লে ৱাইভছ, ট্ৰী হ'লে ট্ৰিজ। এই ধৰণৰ কিছুমান তোমালোকৰ ছিংগুলাৰৰ পৰা প্লুৰেল কৰিবৰ কাৰণে সাধাৰণতে প্ৰশ্নবোৰ কেতিয়াবা দিয়া হয়, বা তোমালোকক কিছুমান লিংগ বা জেণ্ডাৰৰ পৰাও প্ৰশ্ন দিব পাৰে। তাৰপিছত 4 নম্বৰতে তোমালোকে ডিগ্ৰীৰ পৰা প্ৰশ্ন আহিব পাৰে। তোমালোকে কিতাপত ডিগ্ৰীৰ বিষয়ে এনেও আছেই, গতিকে তোমালোকে চাবা পজিটিভ ডিগ্ৰী থাকে, তাৰপিছত তোমালোকৰ আহিব কম্পেৰেটিভ ডিগ্ৰী, তাৰপিছত আহিলে ছুপাৰলেটিভ ডিগ্ৰী। সো পজিটিভ ডিগ্ৰীত তোমালোকৰ এটা শব্দ যেনিবা কোল্ড আছে, তো কম্পেৰেটিভ ডিগ্ৰীত ইয়াত ইয়াৰ লগাই দিব লাগে আৰু ছুপাৰলেটিভ ডিগ্ৰীত টি লগাই দিব লাগে। কিন্তু কিছুমান শব্দৰ ক্ষেত্ৰত অকণমান ব্যতিক্ৰম হয়, সেই ব্যতিক্ৰমখিনি তোমালোকে চাব লাগিব। গতিকে ইয়াত তোমালোকৰ লিষ্টখন আছে, এই লিষ্টখন এবাৰ ভালদৰে পঢ়ি ল'বা,
পঢ়াৰ পিছত তোমালোকে নেক্সট এই লিষ্টখন ক্লিয়াৰ কৰিবা। এই লিষ্টখনত কেনেধৰণে তোমালোকে ফিল আপ কৰিছা, যেনেকৈ কোৱাইট হ'লে ইয়াত কোৱাইটাৰ লিখি দিবা, QUIETER কৰি দিবা, ইয়াত ইয়াৰ লাষ্টত লগাই দিব লাগে, আৰু ইয়াত লাষ্টত শব্দটোৰ লাষ্টত কি EST লগাই দিবা। তেনেকৈ ইয়াত চেপাৰ, ইয়াত কম্পাৰেটিভটো দিয়া আছে, গতিকে ইয়াত তোমালোকে পজিটিভ ল'ব লাগিব, গতিকে পজিটিভত চেফ হ'ব, SAFE চেফ, এই ধৰণে। আৰু ইয়াত হৈছে চেফেষ্ট কৰি দিবা, এই ধৰণে বাকীবোৰ তোমালোকে কৰিব লাগিব। এই ধৰণে ডিগ্ৰী অফ কম্পেৰিজনখিনি তোমালোকে কৰিব পাৰিবা। আৰু যদি আগৰ ভিডিঅ'খিনি চোৱা নাই তাত চাই ল'বা, তোমালোকে গোটেইখিনি কথা ডিটেইলছ তাতেই দিয়া আছে। আপোনালোকৰ টেন্সৰ পৰা আহিব পাৰে যে ভাৰ্বৰ লিষ্টখন দি দিব, তো এইটো প্ৰেজেণ্ট ফৰ্ম আৰু পাষ্ট ফৰ্ম কৰিবলৈ দিব পাৰে। ছেকেণ্ড ফৰ্ম বুলিও কয় কিছুমানে, গতিকে ইয়াত যেনেকৈ লুকড আছে, লুকৰ পিছত আমি ইয়াত ED লগাই দিলে এইটো পাষ্ট টেন্স হৈ গ'ল। যেনেকৈ লিভ আছে ইয়াত, চ' ইয়াতো আমি কি কৰিব লাগে, ED লগাই দিলে পাষ্ট টেন্স হৈ যাব। চবতে তোমালোকে ED লগাই দিবা, এইবোৰ ED লগাই দিয়াৰ লগে লগে কি হৈ যাবগৈ, পাষ্ট টেন্স হৈ যাবগৈ। ঠিক আছে নে, পাষ্ট টেন্স। কিন্তু ইয়াত ED লগোৱাৰ পিছত সেই শব্দটো কিন্তু ইয়াত লিখিবা। এই ধৰণে তোমাৰ টেন্সৰ পৰা প্ৰশ্ন কিছুমান দিব পাৰে। ঠিক আছে, তাৰপিছত তোমালোকৰ আহি গ'লগৈ চেঞ্জ ইনটু নেগেটিভ চেণ্টেন্স, নেগেটিভ কৰিব দিব পাৰে। যেনেকৈ I প্লে ক্ৰিকেট, গতিকে নেগেটিভটো কি হ'ব, I don't play cricket। দ্বিতীয়টো দিয়া আছে হি কিল্ড এটা টাইগাৰ, তো ইয়াৰ নেগেটিভ কি হ'ব, হি ডিড নট কিল দ্য টাইগাৰ। যেনেকৈ I shall go to market, তো এইটো কি হ'ব, I shall not go to market। তাৰপাছত যেনেকৈ I was running the race, গতিকে কি হ'ব, I was not running the race। তেনেধৰণে আমি বাক্যবোৰ কৰিব পাৰিব লাগিব। তাৰপিছত আহি গ'ল কেতিয়াবা তোমালোকৰ আৰ্টিকলৰ পৰা দিব পাৰে, যেনেকৈ এই এনেধৰণৰ তোমালোকৰ আৰ্টিকলৰ পৰা প্ৰশ্ন আহিব পাৰে। যদি ইয়াত পেন থাকে, পেন থাকিলে আমি আৰ্টিকল আমি এটো ব্যৱহাৰ কৰিব লাগিব, যিহেতু পেনৰ প্ৰথম যিটো লেটাৰ আছে সেইটো পিটো কনচনেণ্ট হয়, আৰু কনচনেণ্টৰ আগত আমি এ ব্যৱহাৰ কৰোঁ। কিন্তু ভাৱেল থাকিলে ভাৱেলৰ আগত আমি এন ব্যৱহাৰ কৰিম, গতিকে ইয়াত এনটো শুদ্ধ হ'ব। কিন্তু যদিও ইয়াত ভাৱেল আছে, কিন্তু ইয়াত কিন্তু আমি এন ব্যৱহাৰ কৰিব নোৱাৰিম, ইয়াত কিন্তু এ ব্যৱহাৰ কৰিব লাগিব। ইয়াতো ইউজফুল আছে, ইউজফুলৰ ক্ষেত্ৰতো আমি এন ব্যৱহাৰ কৰিব নোৱাৰিম, আমি এ ব্যৱহাৰ কৰিব লাগিব। যেনেকৈ মাই ব্ৰাদাৰ ইজ NCC, গতিকে NCC থাকিলে আমি এন ব্যৱহাৰ কৰিব লাগিব, এ ব্যৱহাৰ কৰিব নোৱাৰিব। যেনেকৈ গিভ মি, ইয়াত যদিও কনচনেণ্ট আছে, আৰু ইয়াৰ যিটো আৰ্টিকল সেইটো হ'ব তোমাৰ এন। এই ধৰণে আমি প্ৰশ্ন উত্তৰবোৰ কৰিব পাৰিব লাগিব। আজিলৈ ইমান আছিলে। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিয়া। ভিডিঅ'টো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।